মরি ভাই কলা গাছ দুটো বলো কি করবে লাল দুটো কেসি লাগবে লাইভ চলাইছিল এখন লাইভ ডিলিট করো না কি ডিলিট করো বিশ্বাস না হয় খবর টানতে হয় লাইভ কি দাও কি ডিলিট করো স্বাধীনতার পৰা আজিলৈকে যিমান বিধায়ক গৈছে যিমান পঞ্চায়ত ৰাজৰ মানুহ গৈছে যিমানখিনি কাম আৰম্ভ হোৱা নাছিল আজি সিমানখিনি কাম হৈ আৰম্ভ হৈছে 11 কোটি টকাৰ ওপৰত মই ৰাস্তা ইতিমধ্যে আপোনালোকে লগে ভাগে থাকি আৰম্ভ কৰি দিলোঁ আৰু ইয়াত আহি নাৰায়লগাঁও চৌপাতা পাতখিৰিৰ পৰা নাৰায়লগাঁৱৰ এটা যিটো ৰাস্তা PWD ৰোড এইটো ৰোডৰ ইয়াত এটা বিশেষ এটা ব্ৰিজৰ প্ৰয়োজন আছিল সেই ব্ৰিজটো 1 কোটি 59 লাখ টাকা 55,000 টকাৰ ব্ৰিজ ইয়াত দিয়া হৈছিল আৰু সেই ব্ৰিজৰ কাম আজি ইয়াত উদ্বোধনী কৰা হ'ল ইয়াত উদ্বোধনী কৰোঁতে মোৰ লগত বিচিং জৰুৱাৰ SDO ডাঙৰীয়া ইয়াত উপস্থিত আছে আমাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ডাঙৰীয়া নুৰ ইছলাম ডাঙৰীয়াও ইয়াত কামত সহায় সহযোগিতা কৰিলে আমাৰ কণ্ট্ৰাক্টৰ অবিনাশ আগৰৱাল ডাঙৰীয়া তেওঁ ইয়াত উপস্থিত আছে আৰু বাকীখিনি কাম ইয়াত সুকলমে আৰম্ভ কৰা হ'ল মোৰ এটা ইচ্ছা আৰু ধাৰণা যে যিসকল মানুহে ইয়াত কামবিলাক কৰিব তেওঁলোকে যাতে ইষ্টিমেট হিচাপে যি হিচাপে ইষ্টিমেট আছে সেই হিচাপে ইয়াত কামখিনি ভালভাৱে কৰি পেলাই যাতে কামখিনি ভাল কৰি কৰে আৰু বাহিৰপাতা গাঁও পঞ্চায়তৰ এই মোটামুটি 11 কোটি টকাৰ ৰাস্তা আৰু ইয়াত ব্ৰিজ 1 কোটি 59 লাখ টকাৰ ব্ৰিজ যাতে ভালভাৱে হয় তাৰ কাৰণে মই প্ৰত্যেকজন মানুহকে সহযোগিতা কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু কণ্ট্ৰাক্টৰসকলক অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে ভালভাৱে কামখিনি কৰে ধন্যবাদ।